সাংবাদিকে সোধে যে প্ৰথম শ্ৰেণীৰ নাগৰিক কোন, দ্বিতীয় শ্ৰেণীৰ নাগৰিক কোন? মই এটাই উত্তৰ দিওঁ, যাৰ মাটিৰ পট্টা আছে সি প্ৰথম শ্ৰেণীৰ নাগৰিক, যাৰ পট্টা নাই সি দ্বিতীয় শ্ৰেণীৰ নাগৰিক। যোনে ঘৰ পাইছে সি প্ৰথম শ্ৰেণীৰ নাগৰিক, যোনে ঘৰ পোৱা নাই সি দ্বিতীয় শ্ৰেণীৰ নাগৰিক। যোনে অৰুণোদয় পাইছে তেওঁ প্ৰথম শ্ৰেণীৰ নাগৰিক, যোনে অৰুণোদয় পোৱা নাই তেওঁ দ্বিতীয় শ্ৰেণীৰ নাগৰিক। যাৰ ৰাস্তা পকা হৈছে তেওঁ প্ৰথম শ্ৰেণীৰ নাগৰিক, যাৰ পকা হোৱা নাই তেওঁ দ্বিতীয় শ্ৰেণীৰ নাগৰিক। আৰু বিজেপিৰ চৰকাৰ হলে বিটিআৰত কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক নাথাকিব, সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব লাগিব।